সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিপজিশনৰ এটি ভিডিঅ লৈ তোমালোকৰ মাজত উপস্থিত হৈছোহি আজিৰ প্ৰিপজিশনৰ ভিডিঅটি HSLC আৰু HS ফাইনেল দুইটা পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব HSLC যেনেকৈ প্ৰিপজিশন খিনি অপচন মানে MCQ আহে প্ৰশ্ন থাকে আৰু চাৰিটা অপচন দিয়া থাকে A B C D কৈ ঠিক তেনেকৈ এই প্ৰিপজিশনৰ ভিডিঅটো প্ৰস্তুত কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও সমানে গুৰুত্বপূৰ্ণ হ'ব গতি 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমানে গুৰুত্বপূৰ্ণ হোৱা এই ভিডিঅটি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলো ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ বাবে এইবাৰ প্ৰশ্নবিলাক এনেকৈ আহিব MCQ থাকিব এটা প্ৰশ্ন থাকিব আৰু তাৰ চাৰিটা অপচন থাকিব হায়াৰ সেকেন্ডাৰী ফাইনেলৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ হ'ব তোমালোকে হয়তো MCQ পৰীক্ষাত নাপাবা বা অপচন এটাও নাথাকিব কিন্তু হলেও এই নিয়মখিনি জানি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সো প্ৰথম প্ৰশ্নটো one should abide the rules of school স্কুলৰ নীতি নিয়ম মানি চলা উচিত বা প্ৰত্যেকই স্কুলৰ নীতি নিয়ম মানি চলিব লাগে এটা বুজাব বিচাৰিছে ইয়াত তো ইয়াত আমাৰ এটো fixed preposition phrase হয় abide by মানে হৈছে মানি চলা abide by মানে হৈছে মানি চলা গতিকে ইয়াত abide ৰ লগত by preposition এ বহিব question number 2 he has been staying in this room dash 2018 he has been staying in this room dash 2018 2018 চনৰ পৰা তেওঁ এই ৰুমতে আছে Skip from, in, by, since. By বা from হোৱাটো চান্স নাই তেওঁ 2018 চনৰ পৰা from মানে পৰা 2018 চনৰ পৰাই এই ৰুমতে আছে হ'বনে in চন যিকোনো চন মানে বছৰৰ নামৰ আগত কি হয় in হয় হয়নে 2018 আছে তাৰ আগত ইন হ'ব নেকি হেতু কনফিউজিং হয় হৈ যাব নেকি কেনেবাকৈ বাই টু আৰু নহয় মানে কিন্তু আমি ইয়াত কি চাব লাগিব ইয়াত টেন্সৰৰ কথা আহি যায় has been staying টো কোন টেন্সৰ হয় কি টেন্সৰ হয় has been staying টো হৈছে present perfect continuous tense present perfect continuous tense দুটাই প্ৰিপজিশন আছে কি since আৰু for The present perfect continuous tense or karne eto ki hoye jabo since hobo eto from nohoy since eu pora bujay from eu pora bujay to yat present perfect continuous tense thokar karne yat since hobo from nohoy We inform the police dash the theft in the house we inform the police dash the theft in the house option in about of from in about or from we inform the police ami policeok inform korisilu this the theft in the house ঘৰৰ সংঘটিত হোৱা চুৰি কাৰ্যৰ বিষয়ে বা চুৰি কাৰ্য সম্পৰ্কে কি কৰা হৈছিল পুলিচক ইনফৰ্ম কৰা হৈছিল যে চুৰি কাৰ্য সম্পৰ্কে বা চুৰি কাৰ্য বিষয়ে তেতে কি হ'ব কি শুদ্ধতৰ in হ'বনে in the theft no sense from the theft no sense of the theft বা about the theft এই দুটাৰ ভিতৰত আমাৰ কিছু কনফিউজ হয় নহয় জানো কিন্তু ইনফৰ্মৰ লগত about হে হ'ব inform about we inform the police about the theft in the house শুদ্ধ উত্তৰ হৈ যাব about number 4 flour is made dash with flour হৈছে আটা প্ৰস্তুত কৰা হয় কিহৰ পৰা ঘেঁহুৰ পৰা আটা প্ৰস্তুত কৰা হয় অপচন খিনি হ'ল of by from with ঘেঁহুৰ পৰা আটা প্ৰস্তুত কৰা হয় কি হ'ব ধৰি পৰিছে নে কি হ'ব ঘেঁহুৰ পৰা আটা প্ৰস্তুত কৰা from হ'ব কিয় হ'ব হেতু চাই লওক made of মানে হৈছে
made of মানে হৈছে this table is made of wood এই টেবুলটো কাঠেৰে তৈয়াৰী কাঠেৰে মানে যেটো বস্তু দেখিলে মানে বনোৱাৰ পিছতো টেবুলটো সাজু কৰি তোলাৰ পিছতো তাত আমি কি বুজি পাও যে টেবুল কাঠেৰে তৈয়াৰী নহয় জানো কাঠৰ পৰা বনাইছে নেকি টেবুল নো কাঠৰ পৰা হলে আমি যেটো ধৰিব নোৱাৰো কাঠৰ পৰা কি বনায় কাগজ বনাব পাৰে paper is made from wood হ'ব পাৰে paper is made from wood হ'ব পাৰে বা হ'বই কাৰণ হেতু আমি দেখি বুজি নাপাও যেটো বস্তু প্ৰডাক্ট দেখি যেটো সোৰ্স বুজি নাপাও প্ৰডাক্ট দেখি যেটো আমি অৰিজিন বুজি নাপাও যেটো কৰ পৰা আহিছে হেতু তেনে ক্ষেত্ৰত আমি made from ব্যৱহাৰ কৰো made from আৰু যেটো প্ৰডাক্ট দেখি আমি তাৰ সোৰ্স বুজি পাই যাও হেবিলাক হৈছে তেনে ক্ষেত্ৰত আমি made of ব্যৱহাৰ কৰো নে ৰে কাঠেৰে তৈয়াৰী জোতা চামৰাৰে তৈয়াৰী made of হ'ব কিন্তু আটা দেখিলে আমি বুজি পাম না এটো ঘেঁহুৰে তৈয়াৰী বুলি বেলেগৰ হ'ব পাৰে মাকৈৰো হ'ব পাৰে নহয় জানো গতিকে সেই যেটো বস্তু প্ৰডাক্ট দেখিলে আমি বুজি নাপাও ইয়াৰ অৰিজিন বা কৰ পৰা ইয়াক ৰ মেটেৰিয়েল কি হেতু আমি বুজি নাপাও তেতিয়া হলে তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম from ব্যৱহাৰ কৰিম from made from মানে হৈছে made from মানে হৈছে যেটো আমি অৰিজিন বুজি নাপাও বা সোৰ্স বুজি নাপাও বা ৰ মেটেৰিয়েল বুজি নাপাও প্ৰডাক্ট এটা দেখিলেই কিন্তু সেই বস্তুটো তাৰ পৰাই তৈয়াৰী তেনে ক্ষেত্ৰত আমি made from ব্যৱহাৰ কৰো ঠিক তেনেকৈ আটা ঘেঁহুৰ পৰা প্ৰস্তুত কৰা হৈছে এটো from হ'ব আৰু যদি ইয়াত কি হলহেতেন বেলেগ ধৰিব নোৱাৰা ৰ মেটেৰিয়েল ধৰিব নোৱাৰা যদি প্ৰডাক্ট এটা থাকিলেহেতেন তেনে ক্ষেত্ৰত আমি made of ব্যৱহাৰ কৰিলোহেতেন তে made from তো বুজি পালো made in এটাও আছে আগো অকল made of আৰু made from কি গলো পৰীক্ষাত আকৌ made in ৰ কিবা এটা আহিলে তেতিয়া সমস্যা হ'ব পাৰে made in to একেবাৰে সহজ made in India made in Japan made in China এইবিলাক প্ৰডাক্টৰ ওপৰতো লিখা থাকে নহয় জানো যিকোনো বস্তুৰ ওপৰত লিখা থাকে made in যদি কোন ঠাইত প্ৰস্তুত কৰা হৈছে তেনে ক্ষেত্ৰত আমি কি কৰো made in ব্যৱহাৰ কৰো Number 5 his mother is the principal dash a school in Jorhat Yet option দিয়া হৈছে of at over by his mother is a principal dash a school in Jorhat আমি কি নিয়মত জানো সৰুৰে পৰা নিয়ম শিকি আহিছো আৰু তাত হৈছে স্কুল কলেজ আদি বিলাকৰ আগত কি হয় এট হয় স্কুল কলেজত হলে এট হয় নহয় জানো আমি সৰুৰ পৰা শিকি আহিছো কিন্তু যেটো পজিশন তাৰ যদি আমি প্লেস বা পজিশনৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাও প্লেসৰ মানে কোন প্লেসত হৈছিল কলেজত হৈছিল নে স্কুলত হৈছিল তেনে ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰিম কিন্তু ইয়াত his mother is the principal this school in Jorhator এখন বিদ্যালয়ৰ প্ৰিন্সিপাল বিদ্যালয়ৰ তেখেত মানে his mother তেখেতৰ মাতৃ বা তেওঁৰ মাক যোৰহাটৰ এখন বিদ্যালয়ৰ অধ্যক্ষ এই যে বিদ্যালয়ৰ তাৰ বাবে আমাৰ ইয়াত কি হ'ব অফ হৈ যাব এট নহয় ঠিক আছে বুজি পালে Number 6 please sit down dash a minute Please sit down dash a minute কিয় at for among from Sit down dash a minute 1 minute or 1 minute মান প্লিজ বহি যোৱা হয় জানো এট হবনে at a minute among a minute from a minute নাই for a minute 1 মিনিটৰ বাবে বহি যোৱা প্লিজ 1 মিনিটৰ কাৰণে বহি যোৱা ঠিক আছে এবাৰ মোৰ question number 7 father has great affection dash son father has great affection dash son affection পিতৃৰ কি থাকে পুত্ৰৰ প্ৰতি affection থাকে মৰম থাকে so father has great affection for মানে হৈছে মৰম so father has great affection for his son number 8 the room was filled dash water during flood room filled হৈ গৈছিল filled dash water during flood
বানপানীৰ সময়ত ৰুম ফিল হৈ গৈছিল পুৰা ফিল হৈ গৈছিল the room was filled dash water during flood ফ্লাডৰ সময়ত ৰুম ভৰ্তি হৈ গৈছিল কিহে পানীয়ে গতিকে with water the room was filled with water during flood by water নহব off নহব among নহব filled with মানে পৰিপূৰ্ণ হোৱা he is addicted dash gambling so gambling or proti addict হৈ গৈছিল so addict ৰ লগত কি preparation হ'ব from on to by addict ৰ লগত to preparation addict ৰ লগত হতে to preparation হয় addicted to don't be afraid dash telling the truth don't be afraid dash telling the truth এইটো preparation কি আছিল vocabৰ নিচিনা আছিল হয় নাই addict ৰ লগত to আমি মুখস্থ কৰিব লাগিব ঠিক তেনেকৈ afraid ৰ লগতো afraid of হয় afraid of এইগৰা নহয় afraid of হ'ব so don't be afraid of telling the truth afraid of addict to এইবোৰ vocabulary নিচিনাই এইখিনি আমি মুখস্থ কৰিব লাগিব preparation যদিও মুখস্থ কৰিব লাগিব এইখিনি আমি by heart কৰিব লাগিব কি কৰিব লাগিব knowledge of question জানিব লাগিব vocabulary হয়